আন এক প্ৰসংগ বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু ঘৰৰ ভিতৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে মামনি ভূমিজ বৰাৰ মৃতদেহ স্বামী প্ৰাঞ্জল বৰাৰ মতে পত্নী আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে কিন্তু মামনিৰ মাতৃ আৰু পৰিয়ালৰ অভিযোগ এয়া এক হত্যাকাণ্ড হয় বুলি স্বামীয়ে আন মহিলাৰ সৈতে ফোনত কথা পতাৰ বাবে প্ৰায়ে স্বামী স্ত্ৰীৰ মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত কাজিয়াৰ পিছতে মাতৃগৃহলৈ গুচি গৈছিল পত্নী মামনি ভূমিজ আৰু পুৱাৰ ভাগতেই মাতৃগৃহৰ পৰা স্বামীয়ে লৈ আহিছিল মামনিক আৰু তাৰ পাছতেই বোৱাৰীগৰাকীৰ সৈতে সংঘটিত হ'ল এই লুমহৰ্ষক ঘটনা কিন্তু এই মৃত্যু এতিয়া সহজে মানি ল'ব পৰা নাই পৰিয়ালে এই মৃত্যু যে এক হত্যা বুলিহে অভিযোগ উত্থাপন কৰিছে মামনিৰ পৰিয়ালে কিয়নো বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এয়া ঘৰৰ ভিতৰতেই তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে মামনি ভূমিজ বৰাৰ মৃতদেহ স্বামী প্ৰাঞ্জল বৰাৰ মতে পত্নীয়ে আত্মহত্যা কৰাৰ অভিযোগ কিন্তু মামনিৰ পৰিয়ালৰ অভিযোগ যে এয়া এক হত্যাকাণ্ড বুজাবুজি কৰি আৰু নি পেলাই ভাত পানী খুৱাই ৰাতিটো ৰাখিলো ৰাখাৰ পিছত তাই কৈছে মই নাযাওঁ দুদিন থাকিম তাই বেগত কাপোৰো লৈ গৈছে এতিয়া মই বেগটো উলিয়াই দেখুৱাই দিব পাৰো যেনেকে ভৰাই কাপোৰ আনিছো তেনেকে কাপোৰ এতিয়াও আছে কি মই উঠি 4টামান বাজিছে পেচাব কৰিব গৈছো সি লৈ গুচি আহিছে তেতিয়া তাই কৈছে অ মা মই যাওঁ মোক যদি সি আকৌ কিবা কয় মই ফোন কৰিম এনেকে বুলি কৈছে ফোন কৰিম বুলি কওঁতে ৰাতিপুৱা সেই নম্বৰটো যোনটো নম্বৰত কথা পাতে সেই নম্বৰটো ডাঙৰ বৌকক হোৱাটছআপত নেকি পঠাই দিছে তাৰপিছত কৈছে তই হেৰি ছোৱালীজনীৰ লগত কথাটো পাতি লবি পাতিলে মোক জনাবি তেতিয়া আমাৰ ক'লে যে বাগানত পাত ছিঙিব গৈছো 12টাতহে ছুটি হ'ব 12টাত খানা খাবলৈ আহিম যে তেতিয়া জনাম বুলি ক'লে তাৰপিছত 8:30মান বাজিছে এই মোৰ জোঁৱাইটোৱে ফোন কৰিছে তাই চুইচাইড কৰিলে তাৰ অকণ আগতে তাকো ফোন লগাইছে কিনো কৰি আছে বুলি সি কৈছে মই কণ্ট্ৰল আহিছো চাউল নিবলৈ কাক ফোন কৰিছে মোৰ জোঁৱাইটোক মোৰ বোৱাৰীয়ে ফোন কৰিছে আকৌ গৈ কাজিয়া লাগিছে নেকি বুলি সি কৈছে নহয় মই চাউল ল'ব আহিছো তাই আছে ঘৰত তেনেকে কৈছে কাজিয়া পেচাল আৰু নালাগিবা এইবিলাক কথা ধৰিব নালাগে আৰু তুমি কাৰ লগত কথা তুমি যদি ফ্ৰেণ্ড হিচাপে কথা পাতি থাকা তাইকো কথা পতাই দিবা তাই তেতিয়া মনটো ভাল লাগে